সকলোৰে বাবে, সংবিধান দিছে সকলোৰে বাবে আৰু গণতন্ত্ৰ ধনী দুখীয়া এই দেশৰ সকলো নাগৰিকক এটা অধিকাৰ দিছে 5 বছৰৰ মূৰে মূৰে আমি চৰকাৰ বদলাব পাৰোঁ। আমাৰ ৰাইজৰ ক্ষমতা আছে বহুত বেছি আৰু সেই গতিকে ৰাইজে এই ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব তাৰ ওপৰত আমাৰ দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰিব আৰু সেই গতিকে বৰ্তমান সময়ত আমি 2014 চনৰ পৰা ভাল দিন আনি বুলি ভাৰতীয় জনতা পাৰ্টীয়ে যি প্ৰতিশ্ৰুতি দিলে সেই প্ৰতিশ্ৰুতি আজি 10 বছৰ পিছত আমি পালো নে নাই সন্দেহ আৰু সেই গতিকে আজি যেতিয়া ভাৰতীয় জনতা পাৰ্টী বা অন্য দলে ভোট বিচাৰি আহিব আমি তেতিয়া সুধিব লাগিব যে আগত দিয়া প্ৰতিশ্ৰুতি অনুসৰি আপোনালোকে আমাক ভাল দিন দিলে নে নাই, আমাৰ নিবনুৱা সমস্যা সমাধান কৰিলে নে নাই, আমাৰ বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা ঘূৰ্ণিত হোৱাৰ পিছত মথাউৰি নিৰ্মাণ হ'ল নে নাই, আমাৰ মাটিৰ অধিকাৰ আমাক দিয়া হ'ল নে নাই আৰু এনেকুৱা বহুত প্ৰশ্ন আছে যিখিনি প্ৰশ্নৰ উত্তৰ তেওঁলোকে দিবলৈ বাধ্য কাৰণ 10 বছৰ আগত 2014 চন 2016 চন 2019 চন আৰু শেহতীয়াকৈ 2021 চনত ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ ৰাজ্য আৰু দেশত চৰকাৰ গঠন কৰিছে আৰু জনগণক নিৰাপত্তা সুখ শান্তি প্ৰতিশ্ৰুতি দিছিল। কিন্তু এতিয়া আমি দেখা পাইছো যে আমাৰ মূল সমস্যাবিলাক বেলেগ জেগাত থৈ তেওঁলোকে আমাৰ সংবিধান বদলাব বিচাৰিছে, আমাৰ গণতন্ত্ৰ বদলাব বিচাৰিছে আৰু আমাৰ দেশৰ ভিতৰত থকা সকলো নাগৰিকৰ অধিকাৰৰ পৰিৱৰ্তে এটা জাতি এটা ধৰ্ম এটা দেশ এক আইন কৰি পেলাই আমাৰ যিবিলাক ক্ষুদ্ৰ জাতি হত্যা বা যিবিলাক সংখ্যালঘু আমাৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে আৰু সেই অধিকাৰ ৰক্ষা কৰিবলৈ হ'লে আমাৰ গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব আৰু এই গণতন্ত্ৰ ৰক্ষা কৰি সাধাৰণ নাগৰিকক ন্যায় দিবলৈ আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰত জোড়ো যাত্ৰা কৰিছিল আৰু ন্যায় যাত্ৰা কৰিছিল য'ত তেওঁ কৈছিল যে আমি মহম্মদৰ দোকান খুলিম অৰ্থাৎ আমি সকলোৱে মিলি আমাৰ দেশৰ নাগৰিক হিচাপে সম অধিকাৰ ল'ম আৰু অন্য এটা দল আপোনালোকে জানে ইউডিএফ দল 2006 চনত জন্ম হোৱাৰ সময়ত তেওঁলোকে কৈছিল সুপ্ৰিম কোৰ্টে আমি আইন নীতি বাতিলৰ বিপক্ষে গোচৰ কৰিম কিন্তু আজি 2006 চনৰ পৰা আজি কিমান বছৰ হ'ল তেখেতসকলৰ নেতাক আমি সুধিব লাগিব যে তেওঁলোকে যিটো মূল কাৰণ বুলি কৈছিল সেই কাৰণমতে কাম কৰিলে নে তেওঁলোকৰ নেতাসকলে চৰকাৰী পক্ষৰ লগত মিলি ব্যৱসায় বাণিজ্য বৃদ্ধি কৰিবলৈ কাম কৰিলে এই প্ৰশ্ন আমাৰ সোধা দৰকাৰ কাৰণ আমি আজি দেশৰ যি মূল সমস্যা এই সমস্যা আমি কোনেও আওকাণ কৰিব নোৱাৰোঁ আৰু কংগ্ৰেছ দলে এটা দল যিটো দলে গেৰাণ্টি দিলে সেই গেৰাণ্টি ৰাখে আজি আমাৰ যি সময়ত ভাৰতবৰ্ষৰ কৰ্ণাটকৰ ৰাজস্থান বা ছত্তীশগড় যিসমূহ ৰাজ্যত আমাৰ চৰকাৰ যেতিয়া আছিল আমি যিবিলাক প্ৰতিশ্ৰুতি দিছিলোঁ তেলেংগানাত যিবিলাক প্ৰতিশ্ৰুতি দিছিলোঁ এইবিলাক যোৱা সমস্যাত ৰূপায়ণ হৈ আছে কিন্তু বিজেপি দলে ৰাজস্থানত কৈছিল 450 টকাত গেছৰ চিলিণ্ডাৰ দিম আজি তেওঁলোকে ৰাজস্থানত 450 টকাত গেছৰ চিলিণ্ডাৰ দিছে নে নাই সেইটো আমাৰ প্ৰশ্ন কাৰণ কংগ্ৰেছে যেতিয়া 420 টকা গেছৰ চিলিণ্ডাৰ হৈছিল তেতিয়া বিজেপি দলে কৈছিল বিজেপিক ভোট দিলে ভাল দিন আহিব আৰু এতিয়া গেছৰ চিলিণ্ডাৰ দাম 1200 টকা আজি দেশত যে সংবিধান এই সংবিধান ভংগ কৰিবলৈ তেওঁলোকে মানুহক প্ৰলোভন দি আছে অৰুণোদয় ফৰ্ম উলিয়াইছে কিন্তু আপোনালোক সকলোৱে জানে যে এতিয়া অৰুণোদয় 1 অৰুণোদয় 2 আহিছে এইখিনি সময়ত আমি পঞ্চায়তৰ অফিচত পঞ্চায়তত বহি অৰুণোদয় ফৰ্ম ফিল-আপ কৰিব লাগে পঞ্চায়তৰ গাঁও সভাই পাছ কৰিলে অৰুণোদয় পাওঁ এনেকৈ বিজেপি নেতাৰ ঘৰত গ'লে অৰুণোদয় ফৰ্ম বা অৰুণোদয় পোৱা নাযায় ঠিক তেনেকৈ যিবিলাক স্কুল আছে স্কুলৰ হেডমাষ্টাৰ কলেজৰ প্ৰিন্সিপালৰ পৰা চিগনেচাৰ ল'ব লাগে এনেকৈ ঘৰতে বিজেপিৰ বা অন্য কোনো দলৰ নেতা গৈ এনেকৈ ফৰ্ম ফিল-আপ কৰিব নোৱাৰে ঠিক তেনেকৈ যি ইউডিএফ দল বা যিটো ডি ভোটাৰৰ সমস্যাৰ কথা আজি কংগ্ৰেছক দোষাৰোপ কৰে এই ডি ভোটাৰ কিন্তু যেতিয়া প্ৰফুল্ল মহন্ত অসম গণ পৰিষদ যিটো বৰ্তমান সাতপক্ষীয় দলৰ অংশীদাৰ দল তেওঁলোকৰ দিনতহে অসমত সৃষ্টি হৈছিল আপোনালোকে কোনোবা লাইব্ৰেৰীত গৈ সেইখিনি সময়ৰ 1996 1997ৰ বাতৰি কাকত উলিয়াব এতিয়া তাত দেখাব ডি ভোটাৰ কাৰ্ড সৃষ্টি আৰু তেওঁলোকে এই গোটেইবিলাক বদনাম দিব বিচাৰে কংগ্ৰেছক আৰু এনেকুৱা যিটো সাম্প্ৰদায়িক শক্তি বাঢ়িছে এই সাম্প্ৰদায়িক শক্তি নাইকিয়া কৰিবলৈ হ'লে কংগ্ৰেছৰ নিচিনা এটা দল আনিব লাগিব যিটো দলে দেশৰ সাধাৰণ নাগৰিকৰ বাবে খাদ্য সুৰক্ষা আইন এনৰেগা আইন আৰু আমাৰ শিক্ষাৰ অধিকাৰ আইন আমাৰ সংখ্যালঘুৰ বাবে চাচাৰ কমিটি ইত্যাদি বিভিন্ন ধৰণৰ আইন আনিছে আজি সেই আইন অনুসৰি কাম কৰাৰ পৰিৱৰ্তে আজি দেশৰ নাগৰিকক ধৰ্মৰ নামত ভাগ কৰাৰ যিটো প্ৰৱণতা তাৰ বিৰুদ্ধে যুঁজিবলৈ হ'লে আমি কংগ্ৰেছৰ চৰকাৰ আনিব লাগিব ৰাহুল গান্ধী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী বনাব লাগিব আৰু আমাৰ এই নগাঁও লোকসভাৰ পৰা মোৰ দৃঢ় বিশ্বাস আজি এই মিটিঙলৈ যি
যিসকলে আহিব পৰা নাই আপোনালোকে অহা 26 তাৰিখত যাতে আকৰ্ষিত সকলোৱে ভোট দিয়ে, কোনো শক্তিৰ দ্বাৰা ভোট বিভাজন কৰিবলৈ নিদিয়ে, এই কথাখিনি ঘৰে ঘৰে গৈ প্ৰচাৰ চলাব। আৰু যি গেৰাণ্টিৰ কথা কয়, মোদী ডাঙৰীয়াই কৈছিল 2000 টকীয়া নোট উলিয়াইছিল প্ৰথম, আপোনালোকৰ মনত আছে। আজি 2000 টকাৰ নোটখন ক'ত গ'ল? তেওঁ 2000 টকীয়া নোটখনো 2 বছৰ চলাব নোৱাৰিলে, তেওঁ কি গেৰাণ্টি দিব? এই গতিকে এনেকুৱা ধৰণৰ যিবিলাক গেৰাণ্টি কৈ আছে, এইবিলাক চব মিছা কথা। আৰু কংগ্ৰেছ দলে একমাত্ৰ এটা দল, যিটো দলে যিখিনি কৰিম বুলি কয় সেইখিনি কৰি দেখুৱায়। এই গতিকে কংগ্ৰেছ দলটো যাতে কোনেও ভাঙি দিব নোৱাৰে, তাৰ শক্তিশালী কৰিব লাগিব। আপোনালোকৰ সহায়ৰ প্ৰয়োজন। কংগ্ৰেছে আমাৰ নেতাই কয় দৌৰৰ মন, আৰু আমি সেই গতিকে ভয় নোখোৱাকৈ বিজেপি বিৰোধী আমি শক্তি একত্ৰিত হৈছোঁ, যাতে বিজেপিক প্ৰত্যাহ্বান জনাব পাৰোঁ। আৰু আপোনালোকেও এই একে ধৰণেৰে বিজেপি বা বিজেপি হৈ পেলাই যিবিলাকে 2 নম্বৰী বিৰোধী হৈ দেখাইছে, সেই দলবিলাকক প্ৰতিহত কৰিব লাগিব আৰু দেশৰ বন্ধু কংগ্ৰেছ দলক শক্তিশালী কৰিব লাগিব, এই অনুৰোধ কৰি